শুন শুনিবি কনভেক্স লেন্স লিখি যা বহি লখি থাকিলাম নাই কুৱেশ্যন নম্বৰ 30 লিখ কুৱেশ্যন নম্বৰ 30 লিখ কনভেক্স লেন্স দিয়া আছে কনভেক্স লেন্স দিয়া আছে তো কনভেক্স লেন্স বুলি ক'লে কেইটা কেছ মনলৈ আহে লগালগ কেইটা কেছ মনলৈ আহিব দুটা নে ছটা কনভেক্স লেন্সখন কি মিৰৰ নিচিনা একে কনকেভ মিৰৰ নিচিনা একে হয়নে তো কনভেক্স লেন্স বুলি ক'লে 6 কেছেছ মনলৈ আহিয়ে যাব ইনবিল্ড আৰু
থেংক ইউ। এইটো কোনখন লেন্সত পচিবল হয় বাৰু? চা, যদি মিৰৰ কোৱা হ'লে আমি কনকেভ মিৰৰত এই কেছটো হয়, হয়নে? কনকেভ মিৰত গোটেই 5টা কেছ ৰিয়েল হয়, লাষ্টতো ভাৰ্চুৱেল হয়, ভাৰ্চুৱেল হয়, খালি এনালাইজ ভাৰ্চুৱেল হৈ যায়। তেনেকৈ কনকেভ মিৰৰ লগত কোনখন লেন্স মিলে? কনভেক্স লেন্স হয়নে? এইটো কনভেক্স লেন্সৰ 6 নম্বৰ কেছটো হয়। কাৰণ মন কৰ, এইপিনে লাইট ৰে পেৰেলি গৈছে, এইপিনে আহিছে, এইপিনে ফ'কাছটো আছে। ডেট মিনছ এইখন কি লেন্স হ'ব লাগিব? এখন কনভেক্স লেন্স 6th কেছ হয়নে? গম পালোঁ। তাৰপিছত কি কৈছে চা, হোৱাট লেন্স ইজ ইউজড? অ'কে, এক নম্বৰ পাই গ'লি। 2 নম্বৰ দিছে, ইফ দ্য ৰিয়েল ইমেজ ইজ ফৰ্মড এট আ ডিষ্টেঞ্চ অফ 30, কিমান কৈছে? ৰিয়েল ইমেজ ইজ ফৰ্মড, লিখি নেক্সট কুৱেশ্যন লিখ। 33 ৰোমান নম্বৰ 2, 33 ৰোমান নম্বৰ 2 হৈছে ইমেজ ফৰ্মড ইজ ইকুৱেল টু হেৰি, এতিয়া কত 30 চেণ্টিমিটাৰ বুলি কৈছে, ৰিয়েল ইমেজ ফৰ্ম দেই, চৰি ৰিয়েল ইমেজ ফৰ্ম। এতিয়া মোক কোৱাচোন, ৰিয়েল ইমেজ ফৰ্মটো মই পজিটিভ 30 লিখিম, নিগেটিভ 30 লিখিম? লেন্স হয়, লেন্সৰ ৰিয়েল ইমেজটো এইফালে প্ৰডিউচ হয়, এইফালে প্ৰডিউচ হয়, এইফালে প্ৰডিউচ হয়, তো সোঁফালে নহয় জানো? তো ভিটো পজিটিভ হয় নিগেটিভ হ'ব? অঁ, বিকজ কনভেক্স লেন্স হয়, বি কেয়াৰফুল এবাউট দেট, কনভেক্স লেন্স হয়, তো পজিটিভে হ'ব। এণ্ড চাইজ অফ দ্য ইমেজ ইজ টুৱাইচ চাইজ অফ, কি ক'লে? চাইজ অফ দ্য ইমেজ ইজ টুৱাইচ এজ চাইজ অফ দ্য অবজেক্ট। কি ক'লে? চাইজ অফ ইমেজ ইজ ইকুৱেল টু টুৱাইচ ইনটু চাইজ অফ অবজেক্ট। তহঁতি এইটো গম পোৱা নাই কথা এটা, চাইজ অফ ইমেজটোক মই HI বুলি কৈছিলোঁ নে? 2 ৰাখিলোঁ, চাইজ অফ অবজেক্টটোক মই HO বুলি কৈছিলোঁ নে? মনত পৰিছেনে যে HI ডিভাইডেড বাই HO কৰি দিলে 2 পাইছোঁ। এইটোকে মই মেগনিফিকেশ্যন বুলি কওঁ নি বাৰু কেনেবাকৈ? হয়নে? মেগনিফিকেশ্যন বুলি কওঁ। এতিয়া মনত পেলা, কি কৈছে? হুৱেৰ ৱাজ দ্য অবজেক্ট প্লেচ? আমাক সুধিছে কুৱেশ্যনটো সুধিছে অবজেক্ট কাহা পে ৰখা থা, অবজেক্ট পজিশ্যন। এতিয়া মনত পেলা, লেন্সত এমৰ 2টা ফৰ্মুলা আছিলে, এটাটো হৈছে HI বাই HO, আন এটা ফৰ্মুলা আছিল নহয় ইউ আৰু ভি। কি আছিলে বাৰু প্লাছত? ভি বাই ইউ, মাইনাছ ভি বাই ইউ ক'ত আছিলে বাৰু? মিৰৰত, একজেক্টলি। মেগনিফিকেশ্যনৰ ভি বাই ইউ আছিলে লেন্সত, মাইনাছ ভি বাই আছিলে মিৰৰত। এতিয়া চা, যিহেতু আমাৰ এমটো পাই থ'লোঁ মই ভি বাই ইউ, এম পালোঁ মই 2 টাইমছ, হয়নে? এতিয়া ঘটনাটো শুনি, মই এটা বস্তু কিন্তু ভুল কৰিলোঁ। কি ভুল কৰিলোঁ কচোন? কি ভুল কৰিলোঁ কওঁ? ভুল কৰিলোঁ মানে কৰিলোঁ নকৰিলোঁ এনেকুৱা টাইপৰ হৈ আছে, কওঁ। ৰিয়েল ইমেজৰ এমটো সদায় নিগেটিভ হয়, এটা ওপৰত থাকে এটা তলত থাকে ন? তো ইয়াত যে 2 পালোঁ যে, মই এমটো মই 2 লিখি দিব নোৱাৰোঁ ডাইৰেক্ট। কি লিখিম? লাষ্টত লিখিম এজ দ্য ইমেজ ইজ ৰিয়েল। এইটো এমৰ নিউমেৰিকেল ভেলুটো 2 হয়, বাট এজ দ্য ইমেজ ইজ ৰিয়েল এম ইজ ইকুৱেল টু -2, ঠিক আছে? এতিয়া চা, এম ইজ ইকুৱেল টু -2 আছিলে, ভিটো এইটো মানে নিজে ভাবাৰ বাহিৰে বেলেগ উপায় আমাৰ নাই, কাৰণ HI বাই HO মোৰ 2 ওলাইছে। এতিয়া ঘটনাটো শুনিবি, আৰু ইয়াত লগালগ -2 লিখি দিব পাৰোঁ, ইয়াতো ষ্টাৰ্ট কৰি দিব পাৰোঁ, কাৰণ ইয়াত ৰিয়েল ইমেজ হয় কাৰণে। অ'কে, দিয়া চা, ভিটো আমাৰ 30 দিয়া আছে, ইউটো মই নাজানো, ইউটো ওপৰত উঠাই দিম, 30 ডিভাইডেড বাই -2 হ'ব, আনচাৰ -15 হ'ব। কিমান হ'ব? -15। তো কোনোবাই যদি সোধে অবজেক্টটো ক'ত ৰাখিছোঁ, মই ক'ম যে 15 চেণ্টিমিটাৰ লেফ্ট ছাইড অফ দ্য লেন্স, লেফ্ট ছাইড অফ দ্য লেফ্ট ছাইড অফ দ্য অবজেক্ট পজিশ্যন। অবজেক্ট পজিশ্যনটো হ'ব লেফ্ট ছাইড অফ দ্য লেন্স, লেফ্ট ছাইড অফ দ্য কনভেক্স লেন্স। কনভেক্স লেন্স 15 চেণ্টিমিটাৰ ফ্ৰম O, ঠিক আছে? ডিটেইলছত লিখি দে কৈ দিয়ে এইটো। এইটো হৈছে 33 নম্বৰ কুৱেশ্যন। দেখা ক হ'ল এইখিনি। উইভিং লিখ এতিয়া, নেক্সট পেজ এনেকৈ লিখ, ইয়াত লিখ, হেডিংটো কৰিবি ইয়াত, দ্য মেইন টু মেইন প্ৰচেছেছ অফ মেকিং ফেব্ৰিক ফ্ৰম ইয়াৰ্ন ইজ উইভিং এণ্ড নিটিং, লিখি লওঁ। অ'কে, নেক্সট কুৱেশ্যন শুনিবি, হৈ গ'ল ইয়াত ফিজিক্সৰ অপটিক্সৰ এই কুৱেশ্যন এটা হৈ গ'ল, আৰু না বাকী আছে। অঁ, এটা কুৱেশ্যন শুনিবি দেই।
So the current king conductor, electric wire, person will read. Oh no, it is not. I question. Imagine sitting in chamber, black hole, electron beam, pattern, magnetic field. এই কুৱেশ্যনটো মানে ভাবিবলগীয়া কুৱেশ্যন দিছে দেই, শুনিবি। তিনিটা কুৱেশ্যন একেলগে থুপ খাই আছে। ইটছ লাইক অ'কে, কুৱেশ্যনটো শুন, কুৱেশ্যনটো কৈছে শুনিবি, মন দিবি ভালকৈ। লেন্সেছ কেন ফৰ্ম, মানে গোটেই কাহিনী এটা কৈ লৈছে দেই। প্ৰথম কথা, কাহিনীটো দৰকাৰ হয়নে সেইটো চাই লওঁ। চা CBSE কি কয়, এনেকুৱাই কয়। CBSE ইমান দীঘল কাহিনী এটা দি দিয়ে। এই কাহিনীটো এটা পঢ়ি পেলাই আমি গম পাব লাগিব যে কাহিনীটো কামৰ আহে নহয়। চাওঁচোন, লেন্সেছ কেন ফৰ্ম ডিফাৰেণ্ট টাইপ অফ ইমেজেছ ডিপেণ্ডিং আপন দেয়াৰ ফ'কেল লেংথ, পজিশ্যন এণ্ড অবজেক্ট। এইটো আমাৰ দৰকাৰী লাইন, ইমান সেইটো কমন চেঞ্চৰ কথা। তাৰপিছত কৈছে এ কনভেক্স লেন্স কেন ক্ৰিয়েট ৰিয়েল ইনভাৰ্টেড অৰ ভাৰ্চুৱেল ইৰেক্ট ইমেজ। কি কৈছে, কনভেক্স লেন্সে ৰিয়েল ইনভাৰ্টেড বা ভাৰ্চুৱেল আৰু ইৰেক্ট ইমেজো বনাব পাৰে। দুইটা বনাব পাৰে কনভেক্স লেন্সে, হয়নে? এইটো লাইন দৰকাৰ আছেনে আমাক? নাই। প্ৰথমটো লাইন একো দৰকাৰ নাইকিয়া আমাক। ছেকেণ্ড, while a convex lens forms only virtual and diminished image, সেইটো আমাৰ লাইন দৰকাৰ নাই, গুলি মাৰোঁ। The focal length determines the power of lens, সেইটো লাইন দৰকাৰ নাই আমাক, জানো কাৰণ P মানে 1/f হয়, সেই লাইনটোও দৰকাৰ নাই, গুলি মাৰোঁ। Convex lens have positive focal length while concave lens have negative focal length by convention. Obviously convexৰ পজিটিভ ধৰোঁ, কনকেভৰ নেগেটিভ ধৰোঁ, সেইটো লাইন দৰকাৰ আছে নে আমাক? নাই, কমন চেঞ্চৰ কথা। When lenses are placed together, their combined power is determined by sum of their individual powers. সেই লাইনটোও দৰকাৰ নাই, কাৰণ পাৱাৰ পঢ়োঁতে এবাৰ শিকিছিলোঁ চাগে, নাহিকা যদি ফ্ৰী মই কৈ দিছোঁ। দুখন লেন্স যদি একেলগে প্লেচ কৰি দিয়া হয় ন, তো এইখন কনভেক্স লেন্স, এইখন কনভেক্স লেন্স, ঠিক আছে? জইন মাৰি দিলোঁ। তাহাঁতৰ পাৱাৰটো কেনেকৈ উলিয়াই, ইয়াৰ পাৱাৰটো আৰু ইয়াৰ পাৱাৰটো যাই এড কৰি দিব লাগে। কি কৰি দিব লাগে? এড কৰি দিব লাগে। সেইটো কথা, মানে ইয়াত ইনফৰ্মেশ্যন দিবলৈ কথাই নহয়। নেক্সট, ৰে ডায়েগ্ৰামছ হেল্পছ আছ টু ভিজুৱেলাইজ হাউ লাইট কনভাৰ্জেছ অৰ ডাইভাৰ্জেছ থ্ৰু দ্য লেন্স ফ্ৰম এন ইমেজ। মানে আমি ৰে ডায়েগ্ৰাম আঁকিলে আমি গম পাওঁ যে কেনেকৈ ইমেজ এটা ফৰ্ম হয়। তো এই গোটেই পেৰাগ্ৰাফটো একচুৱেলি এটাও কামৰ লাইন, আমাক কুৱেশ্যন হিচাপত এটাও কামৰ লাইন। তো এইখিনি পঢ়ি পেলাই আমাৰ কি হ'ব, এক্সামত টাইম অফিচ হ'ব। সেইকাৰণে পঢ়াৰ স্পীডটো ফাষ্ট কৰিবি। কাম নাম্বাৰ দেখিলে গম পাবি যে কিবা কাম বস্তু আছে, নাম্বাৰ দেখিলে গম পাবি কাহিনী কৈ আছে বুলি। এতিয়া মেইন কুৱেশ্যন ষ্টাৰ্ট হৈছে ইয়াৰ পৰা, নেক্সট পেজৰ পৰা 1, 2, 3, 4 নম্বৰ কুৱেশ্যন, ঠিক আছে? 4 নম্বৰ কুৱেশ্যন আছে দেই। কুৱেশ্যনকেইটা শুনিবি, মন দিবি এতিয়া। আ কনভেক্স লেন্স, কি লেন্স? ঘপককৈ মনত পেলাবি, কনভেক্স লেন্স মানে কেইটা কেছ? 5টা ৰিয়েল, এটা ভাৰ্চুৱেল আৰু এনলাৰ্জড। আ কনভেক্স লেন্স কোনখন মিৰৰ সৈতে মিলে? কনকেভ মিৰৰ সৈতে মিলে। আ কনভেক্স লেন্স ফ'কেল লেন্স কেনেকুৱা? কনভেক্স লেন্সৰ পজিটিভ নে নিগেটিভ? পজিটিভ। আৰু আ কনভেক্স লেন্স অফ ফ'কেল লেন্থ 20 চেণ্টিমিটাৰ। লিখি লওঁ, ষ্টাৰ্ট কৰ। কুৱেশ্যন নম্বৰ তহঁতি দিবি এইটো হেৰি দেই, কুৱেশ্যন নম্বৰ তহঁতি দিবি এইটো 39, 39 নহয়, চৰি 38A হয় কুৱেশ্যন। 38A আগৰ কাহিনীখিনি এনেই গালে আমাক। 38A কুৱেশ্যন কৈছে যে কনভেক্স লেন্স কৈছে, কনভেক্স লেন্স কৈছে, ফ'কেল লেন্থ কৈছে আমাৰ 20 চেণ্টিমিটাৰ। তো পজিটিভে লিখিম কাৰণ কনভেক্স লেন্স হয়। তাৰপিছত ইফ এন অবজেক্ট ইজ প্লেচড 40 চেণ্টিমিটাৰ ফ্ৰম দ্য, ইণ্টাৰেষ্টিং কথা শুনিবি দেই। এইটো লিখাৰ লগে লগে খালি তহঁতি মানে এক্সামত নিদিয়ে, তহঁতি নিজে কৰি ল'ব লাগিব। এক্সটো যদি দিয়া আছে লগত পাৰিলে নহয় প্লিজ উলিয়াই ল'বি। আৰু কিমান হ'ব? 40 হ'বনে? 2 × 20, 40 চেণ্টিমিটাৰ। এতিয়া কি কৈছোঁ শুন, অবজেক্ট প্লেচড, অবজেক্ট ডিষ্টেঞ্চটো কিমান কৈছোঁ শুনিবি দেই। অবজেক্ট ডিষ্টেঞ্চ, অবজেক্ট ইজ প্লেচড 40 চেণ্টিমিটাৰ ফ্ৰম দ্য লেন্স, মানে এইটো ইউটো হৈছে -40। লগালগ গম পালোঁ নহয় যে অবজেক্টটো আমাৰ C1ত বহাই থৈছে বুলি, হয়নে? তো ইমেজটো ক'ত বনিবগৈ? C2। লগালগ মই গম পাই গ'লোঁ যে ইমেজ এট C2, তাৰপিছত V2 ওলাব মোৰ +40, তাৰপিছত মোৰ হেৰি ৰিয়েল ওলাব, ইনভাৰ্টেড ওলাব, ছেম চাইজ ওলাব, হয়নে?
তো মই কুৱেশ্যনটো নকৰাকৈ গোটেই বস্তুটো গম পাই গ'লোঁ কৈছে যে হোৱাট উইল বি দ্য পজিশ্যন এণ্ড নেচাৰ অফ দ্য ইমেজ এইটো কৈয়ে দিম চিধা চিধি লিখিব পাৰোঁ নহয় চিধা চিধি লিখিব পাৰোঁ এনেকৈ লিখিব পাৰোঁ যে এজ অবজেক্ট ইজ প্লেচড এট C1 চ' ইমেজ উইল বি এট C2 ভিউ উইল বি অভিয়াছলি প্লাছ 40 চেণ্টিমিটাৰ আৰু ৰিয়েল হ'ব আৰু ইনভাৰ্টেড হ'ব চেম চাইজ হ'ব কিন্তু আমি কৰি দেখাব পাৰোঁ এনেকৈ ফ্ৰম লেন্স ফৰ্মুলা কি আছিলে ফ্ৰম লেন্স ফৰ্মুলা 1/f is equal to 1/v minus 1/u 1/f মানে হ'ব 1/20 1/v টো মই নাজানো 1/2 হ'ব -40 মানে আমাৰ ওলালে 1/20 is equal to 1/v plus 1/40 এইপিন ঠেলা মাৰি দিম কি হ'ব 1/20 minus 1/40 is equal to 1/v 20 আৰু 40 LCM 40 হৈ যায় 22 যা হৈ যায় 2 minus 1 হৈ গ'ল 1/v that means মই আহিলোঁ 1/40 is equal to 1/v মানে মোৰ আনচাৰ ওলালে v is equal to 40 cm ঠিক আছে v is equal to 40 cm মানে কি ৰিয়েল ইনভাৰ্টেড আৰু ৰিয়েল ইনভাৰ্টেড আৰু নেচাৰ সুধিছে ৰিয়েল ইনভাৰ্টেড আৰু এইটো ক'লোঁ হৈ গ'ল কাম ফটো ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন হৈ গ'ল এক নম্বৰ পাবি দেই উপায় নাই এক নম্বৰ পাবি আৰু নেক্সটটো কৈছে চা ইলাষ্ট্ৰেট দ্য ফৰ্মেশ্যন অফ ইমেজ উইথ দ্য হেল্প অফ ৰে ডায়েগ্ৰাম when the object is placed between optical center and principal focus শুনিবি এটা কথা এটা একদম ইণ্টাৰেষ্টিং কথা শুনিবি কমপ্লিটলি উল্টা কুৱেশ্যন এটা দি দিলে শুনিবি দেই কমপ্লিটলি উল্টা কুৱেশ্যন এটা দি দিলে কি কৈছে ইলাষ্ট্ৰেট দ্য ফৰ্মেশ্যন অঁ নহয় গোটেই কুৱেশ্যনটো মই কমপ্লিট নকৰিলোৱে আমি লিখিলি অ'কে ৱেভিংৰ ডেফিনেশ্যন লিখিলি অঁ এইটো কৈ দিয়ক ইট ইজ ডান ইউজিং এ মেচিন কল লুম ঠিক আছে অঁ শুনো কৈছে যে এটা স্পেচিফিক বেলেগ কুৱেশ্যন দেই এইটো হৈছে 38 আছে 38 38B হয় কুৱেশ্যন দেই কি কৈছে ইলাষ্ট্ৰেট দ্য ফৰ্মেশ্যন অফ ইমেজ উইথ দ্য হেল্প অফ ৰে ডায়েগ্ৰাম কেনেকুৱা ইমেজ শুনিবি when object is placed between optical center and principal focus of concave lens কি lens অবজেক্টটো ক'ত বহাবলৈ কৈছে প্ৰিন্সিপাল ফ'কাছ আৰু হেৰি মাজত অপটিকেল চেণ্টাৰৰ মাজত মানে শুনিবি কনকেভ লেন্সখন এনেকুৱা আছিলে কাইণ্ড অফ আৰু ইয়াৰ এইটো অপটিকেল চেণ্টাৰ মাজেদি গ'ল আমাৰ প্ৰিন্সিপাল এক্সিছ এইটো হ'ব আমাৰ F1 এইটো হ'ব আমাৰ এইটো C1 এইটো কাইণ্ড অফ F1 এইটো হ'ব F2 এইটো হ'ব C2 এতিয়া মন কৰ ইয়াত ৰাখিছোঁ ইয়াত ক'ত ৰাখিছোঁ কেনেকুৱা হ'ব ভাবচোন কথাটো এডাল এনেকৈ গৈ পেলাই কেনি যায়গৈ এই ইয়ালৈ অহা নিচিনাকৈ হয়নে বাৰু গ'ল নেক্সটডাল কেনি যাব অপটিকেল চেণ্টাৰৰ ডাইৰেক্ট গুচি যাব হয়নে এইডাল হৈছে আমাৰ ডটেড লাইন আছিলে একচুৱেলি এইডাল এইকণৰ পৰা এই যে কাটিলে যে এইকণতে এইটোৱে হ'ব আমাৰ ইমেজ এইটো আছিলে আমাৰ অবজেক্ট এইটো AB আছিলে এইটো বনিলে A' ঠিক আছে এইটো অপটিকেল চেণ্টাৰ এইডাল হৈছে আমাৰ এপাৰেচাৰ এইটো ইয়াতে 1 নম্বৰ পাই যাবি নেক্সট শুনিবি নেক্সট কি কৈছে হা
in which two sets of threads are arranged in a piece of wood মানে উইভ কি হয় ধৰ এনেকৈ দুডাল খুটা ল'লে তাৰপিছত খুটা ভৰালে এনেকৈ ভৰালে আমাৰ চালনী তালনি যে বিচনী এনেকৈ পেটাৰ্ণটো দেখোঁ ন সেইটো উইভ বুলি কয় এই ইম্পৰ্টেণ্ট লিখি দে উইভ বুলি লিখি দে উইভ বুলি পেলাই আনলাইন কৰি লিখি দে অঁ শুনি লওঁ নেক্সট কুৱেশ্যনটো শুনিবি এই 2 নম্বৰ আছে আ লেন্স কম্বিনেশ্যন কনচিষ্ট অফ দুখন লেন্স আছে কনভেক্স লেন্স অফ লিখি ল কুৱেশ্যন লিখি ল লেন্স কম্বিনেশ্যন 38C হয় এইটো লেন্স কম্বিনেশ্যন আছে ঠিক আছে লেন্স কম্বিনেশ্যন আছে আৰু কৈছে যে প্ৰথমখন লেন্স হৈছে কনভেক্স লেন্স ফ'কেল লেন্থ 30 কনভেক্স লেন্স ফ'কেলটো অভিয়াছলি কনভেক্স যেতিয়া পজিটিভ 30 চেণ্টিমিটাৰ লিখিম মই আৰু নেক্সটখন হৈছে কনকেভ লেন্স ফ'কেল লেন্থ 15 কনকেভ লেন্স ফ'কেল লেন্থ -15 চেণ্টিমিটাৰ অ'কে এটা কথা এটা শুনিবিচোন দেই যিহেতু আমাৰ কৈছে যে ইকুইভেলেণ্ট ফ'কেল লেন্থ লাগে কি লাগে ইকুইভেলেণ্ট ফ'কেল লেন্থ আৰু পাৱাৰ অফ দিছ লেন্স কম্বিনেশ্যন ঠিক আছে ইকুইভেলেণ্ট ফ'কেল লেন্থ কেনেকৈ উলিয়াবি চা আমি জানিব লাগে সদায় যে 1/f = 1/f1 + 1/f2 হয় এইটোক f1 বুলি কওঁ এইটোক f2 বুলি কওঁ আৰু লেট the equivalent focal length be f we know বুলি লিখি এটা আৰম্ভ কৰচোন 1/f = 1/+30 + 1/-15 কি হ'ল 1/30 ওলাই যাব -1/15 ওলাই যাব কিমান ল'বি কৰচোন এইটো এখন কৈ পেলাই মোক ক ডক্টৰ এলচিএম লৈ পেলাই কৈ পেলাই মোক ক কিমান ল'বি ক দেখা হা নহয় ইয়াত লিখিব কৈছোঁ দেখা আনলাইন মানে সেইটো আনলাইন কৰা নাই টপিকটো নামটো লিখি আনলাইন কৰি পেলাই তই টপিকটো লিখ সেইটো কৈছোঁ কিমান পালি কবি দেই পটককৈ হা পজিটিভ আৰু নিগেটিভ 30 হ'ব নেকি বস্তু 30 আৰু 15 এলচিএম কিমান 30 ভেৰি গুড 1/f = 30 লিখিবি 31 = 30 তো 1টা বহিলে 15 কিমান 30 2 যা তো 1 2 যা 2 1 - 2 মানে কি ওলালে -1/30 তো 1/f কিমান ওলালে -1/, মন কৰিলে গম পাম নে f = -30 ওলালে বুলি তো ইকুইভেলেণ্ট ফ'কাছটো কিমান হ'ল আমাৰ -30 চেণ্টিমিটাৰ এতিয়া মন কৰ চব এই কম্বিনেশ্যনৰ পাৱাৰটো কিমান ল'ব চব পাৱাৰ = 1/f মানে আছিলে এইটো খালি কথা এটা কৰ 30 চেণ্টিমিটাৰ ন কাম এটা কৰিবি -0.30 মিটাৰ কৰি দিবি কাৰণ মিটাৰ নিবলৈ হ'লে চেণ্টিমিটাৰক মই কিহেৰে ডিভাইড কৰিব লাগে 100ৰে ডিভাইড কৰিব লাগে আৰু 30ক 100ৰে ডিভাইড কৰাৰ কাৰণে 0.30 হ'ল ঠিক আছে এটা মন কৰ 1/f তো 1/f মানে হৈছে f টো পালোঁ মই -0.30 ইয়াত মই লিখিব পাৰোঁ যে 1/-30/100 তো 0 0 কেঞ্চেল যাব মোৰ ওচৰত থাকিব -10 টো ওপৰলৈ গুচি যাব 10/3 আনচাৰ হ'ব -3.33 ডায়প্টাৰ দ্যাটছ ইউৰ আনচাৰ কিটিং নহয় সেইটো নিটিং কেটো চাইলেণ্ট থাকে মোক কচোন ক কথা এই যে লেন্স কম্বিনেশ্যনটো বনিলে এইটোৱে এজ এ কনকেভ বিহেভ কৰিব নে কনভেক্স বিহেভ কৰিব বিকজ ইকুইভেলেণ্ট ফ'কেল লেন্থটো পজিটিভ ওলাইছে নে নিগেটিভ ওলাইছে নিগেটিভ ফ'কেল লেন্থ কাৰ ওলায় কনকেভ লেন্সৰ ওলায় নে কনভেক্স লেন্সৰ ওলায় কনকেভ লেন্সৰ ওলায় নে কনভেক্স লেন্সৰ ওলায় নিগেটিভ ফ'কেল লেন্থ চা কনভেক্সৰ ফ'কেলটো সদায় এইফালে থাকে ৰাইট চাইড পজিটিভ এই কনকেভটোৰ ফ'কেল লেন্থটো সদায়
কনকেভ মিৰৰ হওক কনকেভ লেন্স হওক ফ'কেল লেংথ সদায় তো এই কম্বিনেশ্যনটো কেনেকুৱা কাম কৰিব কনকেভ লেন্সৰ কাম কৰিব একজেক্টলি ঐ এইটো তহঁতি মোক কৈ দে এইটো তহঁতি এটা মই দেখালোঁ তহঁতি মোক এইটো কৈ দিছোঁ কুৱেশ্যন এটা লিখ কুৱেশ্যন নেক্সট কুৱেশ্যন লিখ হা কিহৰ হা চাই যাবি আৰু ঐ ক দেখা নকয়ো মিটিং বুলি কয় কোনে চবে কুৱেশ্যন শুন কি আছে কম্বিনেশ্যন দি থোৱা আছে দুখন লেন্সৰ দেই আৰে কম্বিনেশ্যন বুলি কৈ থ'ব পাৰে নহ'লে এনেকৈ ক'ব যে টু লেন্সেছ আৰ প্লেচড ইন কণ্টেক্ট ঠিক আছে লিখিলোঁ এতিয়া কম্বিনেশ্যন অফ টু লেন্সেছ পালে কম্বিনেশ্যন অফ টু লেন্সেছ এই কুৱেশ্যনটো ওৱান অফ দ্য হায়েষ্ট কুৱেশ্যন হয় ইয়াতকৈ টান কুৱেশ্যন নাহে টান কুৱেশ্যন বাকীবোৰ যদি তহঁতি ইউ ভি উলিয়াব টান পোৱা বেলেগ কথা এনেই নহ'লে এইটো কাৰণে বনাব টান কুৱেশ্যন কাৰণ ইয়াত এফো উলিয়াবলগীয়া হয় তাৰপিছত পি উলিয়াবলগীয়া হয় সেই কাম হৈ যায় টান নহয় ঠিকে আছে প্ৰেক্টিচ নকৰিলে টান খালি কিছুমানৰ আইডিয়া নহ'ব ন যে এইটোও হ'ব পাৰে বুলি অঁ এইটো কিতাপত আছে অ'কে লিখ অঁ কম্বিনেশ্যন লেন্স লিখিলি লিখ ওৱান লেন্স মানে এখন লিখ কনকেভ লেন্স ফ'কেল লেংথটো 2 মিটাৰ কনকেভ লেন্স ফ'কেল লেংথ 2 মিটাৰ তহঁতি কেনেকৈ লিখ লিখ ফ'কেল লেংথটো আৰু এফ অ' চি এল এলিয়েন জি ডি এছ লিখিব নালাগে ডাইৰেক্ট এফ বুলি লিখিবি কনকেভ লেন্স এফ ইজ ইকুৱেল টু 2 মিটাৰ তহঁতি 2 মিটাৰ লিখ নে -2 মিটাৰ লিখ তহঁতৰ ওপৰত কথা হা এক্সাম্পল হিচাপে লিখ ঐ কি ভাবিছ কনকেভ লেন্সৰ ফ'কাছটো নিগেটিভ নে পজিটিভ ভাবিছ হয় নাই কনকেভ যদি শুন কনকেভ বোলা বস্তুটোৱে সদায় নিগেটিভ কনকেভ শুনিলেই নিগেটিভ লেন্স ক'ব লাগিলে মিৰৰ ক'ব লাগিলে ঠিক আছে তো কনকেভ লেন্স ফ'কেল লেন্থ 2 মিটাৰ -2 লিখ পজিটিভটো লিখ তহঁতৰ কথা কনকেভ ক'লোঁ প্ৰথমতে ছেকেণ্ডটো শুনিবি কনভেক্স লেন্স উইথ ফ'কেল লেংথ 1.5 মিটাৰ এইবাৰ খালি মিটাৰত আছে দেই এইবাৰ চেণ্টিমিটাৰ নিবলৈ ক'লোঁ চৰি চেণ্টিমিটাৰ বা মিটাৰ নিয়া কোনো দৰকাৰ ডাইৰেক্ট মিটাৰ দি থোৱা আছে 1.5 মিটাৰ এতিয়া পজিটিভ 1.5 লিখক কনভেক্স লেন্সৰ কাৰণে নিগেটিভ 1.5 লিখক তহঁতৰ কথা নহয় নিবা ভুল হৈ যাব এতিয়া সুধিছে হোৱাট টাইপ অফ লেন্স উইল দিছ কম্বিনেশ্যন বিহেভ এজ মানে হোৱাট টাইপ অফ লেন্স এই কম্বিনেশ্যনটোৱে কনভেক্স হিচাপে বিহেভ কৰিব নে কনকেভ হিচাপে বিহেভ কৰিব তাৰ কাৰণে কি উলিয়াব লাগিব গম পাওঁ তাৰ কাৰণে সৈতে এই ইকুইভেলেণ্ট ফ'কাছটো উলিয়াব লাগিব দেখিছোঁ ডেট ইকুইভেলেণ্ট ফ'কাছ ইজ এফ চব ফ'কাছে ওলাইছে চৰি ডেট ইকুইভেলেণ্ট ফ'কেল লেংথ ইজ এফ উলিয়াই দিম তাৰপিছত ইকুইভেলেণ্ট ফ'কেল লেংথটো एक पेपर का तो क्वेश्चन हो गया यही था बस वो देखा को केमिकल बना मैन मेड है नेचुरली बना है सा শুনিবি কথা এটা হা
আজিল নাই ক আজিল ছুটি মাৰ আজি ছুটি ল ঐ জ্যোতিষ না ফোন কৰি না